দেখিলেই মৰম লগা এটি 7 বছৰীয়া কণমানি। দিব্যাংগ এই কণমানিটো ঢিঙৰ নাম দুমদুমীয়া সত্ৰৰ পিতৃ মন্টুনাথ আৰু মাতৃ যোগমায়া দেৱীৰ একমাত্ৰ সন্তান। অতি দৰিদ্ৰ পৰিয়ালৰ পিতৃ মাতৃয়ে অনিচ্ছাৰ স্বত্বেও ৰছীৰে বান্ধি ৰাখিবলগীয়া হয় এই কণমানিটোক। শিশুটিক পৰ্যাপ্ত চিকিৎসা কৰিবলৈও সামৰ্থ্য নাই দুৰ্ভগীয়া পিতৃ মাতৃৰ। পিতৃয়ে আনৰ ঘৰত দিন হাজিৰা কৰি কোনোমতে চলাই আহিছে পৰিয়ালটো। ইপিনে চৰকাৰে দৰিদ্ৰ লোকৰ বাবে আগবঢ়োৱা আঁচনিৰ পৰাও বঞ্চিত এই দুৰ্ভগীয়া পৰিয়ালটো। অৰুণোদয় ৰেচন কাৰ্ডৰ যোগ্য যদিও সেয়াৰ পৰাও বঞ্চিত এই পৰিয়ালটো। এফালে দিব্যাংগ কণমানি সন্তানৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধনৰ অভাৱ আৰু আনফালে বঞ্চিত হৈছে চৰকাৰী আঁচনিৰ পৰাও। উপায়ন্তৰ হৈ এই দুৰ্ভগীয়া পৰিয়ালটোৱে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে সুহৃদয় লোকৰ পৰা বিচাৰিছে সহায়। কোনো লোকে যদি এই পৰিয়ালটোক সহায় আগবঢ়াব বিচাৰে তেন্তে কণমানিটোৰ মাতৃৰ SBIৰ ঢিং শাখাত থকা একাউণ্ট নং 352831288881ত সহায় আগবঢ়াবলৈ কাতৰ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। মানে মই আজি এবছৰে ধৰি অৰুণোদয়টো পাই আছিলোঁ আৰু মোৰ এই ল'ৰাটো বিশেষকৈ একো মুখেৰে মাতিব কৰিবও নোৱাৰে, বেঙা আৰু একো বুজি বাজিও নাপায়। তাক দিন ৰাতি মই বান্ধি থ'ব লাগে। এই ল'ৰাটো মই এই অৰুণোদয় পইচাকেইটা পাই আছিলোঁ, তাৰে মই দেখিছে ঘৰ দুৱাৰ মোৰ কেনেকুৱা। মোৰ মানুহজনে লোকৰ ঘৰত হাজিৰা কৰিবলৈ যায়, হাজিৰা কৰিবলৈ গ'লে মোৰ ঘৰ নচলে আৰু মই যিকেইটা পইচা পাওঁ সেই পইচাকেইটাই মই ল'ৰাটোক মাহে মই ডক্টৰৰ ওচৰলৈ নিব লাগে, তাক ট্ৰিটমেণ্ট কৰোঁ আৰু তাৰ খোৱা আৰু গাত তাৰ বস্ত্ৰ নাথাকে, সকলো ফালি চিৰি পেলাই মই এতিয়া সেয়া পিন্ধাইছোঁ আৰু ধৰক সেইকেইটা পইচাৰে মই। কিন্তু এতিয়া মোৰ কিহৰ কাৰণে মোৰ অৰুণোদয়টো কাটিলে মই গম পাইছোঁ। আৰু মোৰ ৰেচন কাৰ্ড চাওক, যাৰ মাটি বাৰী আছে, যাৰ বিঘাই বিঘাই মাটি আছে, ঘৰ আছে, ভঁৰালত ধান আছে, সেইবিলাক মানুহেও ৰেচন কাৰ্ডৰ চাউল পায়, সেয়া চাউল নাখায়, অন্যক বেচে। কিন্তু মই আজি সেই চাউল 20 টকা বা 25 টকা দৰত মই কিনি আনিব লাগে। কিন্তু মোৰ খাবলৈ এনেকুৱা অভাৱীয়া মানুহৰ মোক কিহৰ কাৰণে অৰুণোদয়টো, যাক ৰেচন কাৰ্ডখন দিব লাগে কিন্তু তাক ৰেচন কাৰ্ড দিয়া নাই বা অৰুণোদয়টো দিয়া কিহৰ কাৰণে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই এইটো অনুৰোধ কৰিছোঁ যাতে মোৰ ল'ৰাটোৰ কাৰণে এবাৰ চাই আকৌ মই পুনৰ অৰুণোদয়টো পোৱাৰ মানে মোক সহায় কৰি দিয়ে যেন। আৰু মোক ঘৰ এটা পাইছিলোঁ, ঘৰটো আধা লেঙীয়া কৰিলে। মই গোটৰ মহিলাসকলৰ পৰা মই অৰুণোদয়টো পাওঁ কাৰণে মই টকা পইচা কেইটামান ধাৰলৈ আনি মাহৰ যদি ধাৰ মাৰোঁ মই দ্বিতীয় মাহৰ পইচাই মই ধৰক ল'ৰাটোক চিকিৎসা কৰোঁ। কিন্তু এতিয়া মই ক'ৰ পৰা কৰিম? মোৰ এই মুখৰ পৰা মোৰ হেৰিটো লৈ গ'ল। মই ল'ৰাটোক কেনেকৈ চিকিৎসা কৰিম? ল'ৰাটোৱে মুখে একো ক'বও নোৱাৰে। দিনৰ দিনটো মই বেলেগৰ ঘৰত হাজিৰা কৰিছিলোঁ, কিন্তু মই এতিয়া তাক একো কৰিব নোৱাৰাৰ কাৰণে মই বেলেগৰ ঘৰত কাম বন কৰি দেখাইছোঁ আৰু হেণ্ডিকেপ বুলিও কৈছে, ল'ৰাটো হেণ্ডিকেপ বুলিও কৈছে। আৰু মই এতিয়া কেনেকৈ কি কৰিম মই একো কৰিব নোৱাৰোঁ, মই নিৰুপায়। তাকে লৈ মই মানে কি কৰিম, ক'লৈ যাম, কাৰ সহায় ল'ম এই ভাবিহে মই আপোনালোকৰ ওচৰত কথাখিনি ক'বলৈ বাধ্য হৈছোঁ। তাকে মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক পুনৰ আকৌ যাতে অৰুণোদয়টো আৰু এবাৰ পাইছিলোঁ কিন্তু ছাৰ্ভে কৰিবলৈ আহোঁতে অৰুণোদয়টো মোক কাটি দিলে। কিন্তু মই বহুত ঘূৰি কৰি আকৌ অৰুণোদয়টো পাইছোঁ। পাই এতিয়া মই আকৌ অৰুণোদয়ৰ লিষ্টত নাম নাই বুলি মোক আকৌ কোৱা হৈছে। সেইকাৰণে মই আকৌ অনুৰোধ কৰিছোঁ সকলোকে যাতে মোৰ ল'ৰাটোৰ হৈ যাতে চাই পেলাই আকৌ অৰুণোদয়টো মোক পুনৰ দিয়ে আৰু যি মোৰ পাবলগীয়া চৰকাৰৰ ফালৰ পৰা সাহাৰ্য আৰু ল'ৰাটোক কিবা যদি সহায় কৰিব পাৰে মই সেইখিনিও আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ। চাগে অকণ আগত গম পালেই এইকণ পোৱালি মানে আজি এতিয়া তাই 7 বছৰ হ'ল। এই 7 বছৰ আমি ওচৰ চুবুৰীয়া এটাই জানো আৰু তাই কেনেকৈ চলাইছে, তাই কেনেকৈ কি কৰিছে। একমাত্ৰ তাই যেনে গিয়েকটো দিন হাজিৰা কৰে, পোৱালিটো হেণ্ডিকেপ বুলি সকলোৱেও গম পাইছে। তাৰপিছত তাই এবাৰ নহয় এতিয়া দুবাৰেই হ'ল অৰুণোদয় কাটি দিয়া। তাই মাজতে আকৌ এবাৰ কাটি দিলে, নাই এবছৰ অৰুণোদয় নাপালে। তাই যুঁজি এই কোৰ্টত গৈ, এই টাউন কমিটি অফিচত গৈ, কাৰ লগত কিমান টকা খৰচ কৰি মানে যেনি তেনি আনিলে আৰু অৰুণোদয়টো আকৌ অৰুণোদয় কাটি দিলে নহয়। এতিয়া মই ভাবিছোঁ যে অকল তাই চিঞৰি থাকিলে কিন্তু অৰুণোদয়টো নাহিব, আমাৰ আটাই ৰাইজেও চিঞৰিব লাগিব আৰু আপোনালোকেও সহায় কৰিব লাগিব। এইকণ পোৱালিলে আপোনালোকে এবাৰ আমি ওচৰ চুবুৰীয়া আমি সম্পূৰ্ণ জানো আৰু এনেকুৱা বিকট চিঞৰ মাৰে, তাৰ দিনটোত 4-5 বাৰ তাক আহাৰে দিব লাগে আৰু তাক বান্ধি থ'ব লাগে। কেতিয়াবা দুখ লাগি যায় আমাৰ যেনেকৈ বান্ধি থৈ দিয়ে মাকে, আৰু বিৰক্তি লাগি একদম মাকে এনেকুৱা কোব কেইটামান দিয়ে একেবাৰে কিবা লাগি যায়। এইকণ পোৱালিক যদি মুখ্যমন্ত্ৰী ডাঙৰীয়া নেচায়, এইকণ পোৱালিক যদি আমি সমাজে বা আমাৰ আটায়ে যাব লাগিব। অকল মুখ্যমন্ত্ৰী ডাঙৰীয়াকে মই দুখা নাই আৰু গোটেইখিনিয়ে তাইক সহায় কৰাটো আমি বিচাৰোঁ। অকল মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে সহায় কৰিব সেইটো কোৱা নাই। ৰাইজৰ সহায়ত
মুখ্যমন্ত্ৰীৰ কাণলৈকে যাব বুলি ভাবিছোঁ আৰু গতিকে এই পোৱালিটোলৈ চাওক, চাই লৈ পিনে আপোনালোকেও নিউজটো ভালদৰে হেৰি কৰি দিয়ক। এইবাৰহে এনেকুৱাকৈ নিউজক ধৰ মাতা হৈছে একদম উপায়হীনত, নহ'লে তাই কেতিয়াবাই আমি ভাবি আছিলোঁ এইটো কথা তাইক কৈ থাকোঁ, কিন্তু নিউজ মাতিম কিবা মাতিম এইবোৰ কৈ থাকোঁ, কিন্তু আমি তেনেকৈ কৰা নাই। গতিকে এইবাৰ মানে উপায়বিহীন আৰু তাই নোৱাৰা হৈছে, কাৰণ এতিয়া তাই 7 বছৰ হ'ল, 7 বছৰ ভৰি গ'লগৈ। এতিয়া এইকণ পোৱালিক তাই টানি আজুৰি তাই নিজৰ দেহাটোৱে চেচ, তাইৰো মাকো বেমাৰী হৈ গৈছেগৈ, আৰু গিয়েকে ধৰ হেৰিহে কৰে, দিন হাজিৰাহে কৰে, কেতিয়াবা কাম পায় কেতিয়াবা নেপায়, কেতিয়াবা চাউল পায় কেতিয়াবা আনিবও পায় কেতিয়াবা নেপায়ো। আৰু আচল কাৰ্ড হ'ল ৰিটেলৰ কাৰ্ডখনেই নাই, ৰিটেলৰ কাৰ্ডখনেই কাটি থৈ দিছে সিহঁতৰ। যাৰ ৰিটেলৰ কাৰ্ডখন এতিয়া সুধিবলৈ যাওঁতে অৰুণাচল কৈছে ৰিটেলৰ কাৰ্ডৰ নাম, কিন্তু এই ৰিটেলৰ কাৰ্ড পাব লাগে কোনে? চৰকাৰেতো কৈয়ে আছে ৰিটেলৰ কাৰ্ডখন কোনে পাব লাগে। তাই সেয়া ৰিটেলৰ কাৰ্ডৰ চাউলকেইটা 30 টকা দাম ভৰি পিনে কিনি খায়। এইটো পোৱালিক দিনটোত 1 কেজি চাউল বহাই দি দিনটোত 4-5 বাৰ ভাত খুৱাব লাগে। তেতিয়াহ'লে দিনটোত যদি 1 কেজি চাউলৰ ভাত সিহঁতৰ ঘৰখনত লাগাই হয়, মানুহটো যদি আজি কাম আছে কাইলৈ কাম নাই, চলিব কেনেকৈ সিহঁতে? গতিকে আপোনালোকেও নিউজটো যিহেতু প্ৰচাৰ কৰিম বুলি আহিম বুলি আহিছে যেতিয়া, ভালদৰে ল'ৰাটোকো অকণ চাল চৰণবিলাক চাওক, তাক বান্ধি ৰাখিব। আপোনালোকে চাওক, তাক ধৰি ৰাখিবও নোৱাৰে মাকে। এনেকুৱা এটা বল আছে সিয়াৰ, মানে আচৰিত, মানে কেতিয়াবা মহতিয়াই ধৰে মাককে এনেকুৱা। আৰু এনেকুৱা চিঞৰ বাখৰ, এতিয়া ল'ৰাটোক যদি মানে ধৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক এইটোৱে কৈছোঁ যে ল'ৰাটোৰ চিকিৎসাৰ নামত বা হেৰিৰ কাৰণে অকণমান যদি সহায় কৰে, তাই কিন্তু বহুতখিনি চিকিৎসাৰ কাৰণে কষ্ট কৰিছে, সেইখিনিয়ে মানে অনুৰোধ আৰু। ধিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।